ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি এটা বিশেষ আৰ্টিকেলৰ কথা গম পাম। আৰ্টিকেল 371B, যিটো আমাৰ অসমৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে ক'ব গ'লে। চ' এই আৰ্টিকেলটো আমাক বহুতখিনি স্পেচিয়েল প্ৰভিজন অসমৰ কাৰণে দিয়া গৈছিলে। চ' ক'ব গ'লে আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি চাওঁ, চ' যেতিয়া আমাৰ ইণ্ডিপেণ্ডেঞ্চ পাইছিলে 1947 টু 1960 কথা হয় এইটো। একচুৱেলি 1947 আমাৰ বহুত ট্ৰাইবেল কমিউনিটি আছিলে, বহুত ডাইভাৰ্ছ মানুহ আছিলে ইয়াতে, ডাইভাৰ্ছ কমিউনিটি আছে। স্পেচিয়েলি মেইন কথাটো এইটো কাৰণে ষ্ট্ৰাগল চলি আছিলে ইয়াত প্লেইনছ মানুহ আৰু হিলছ মানুহৰ মাজত। প্লেইনছ পপুলেশ্যন বহুত আছিলে আৰু তাতে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন প্লেইনছৰ বহুত আছিলে, প্লেইনছ মানুহৰ যিখিনি প্লেইন আছিলে, আৰু হিল ট্ৰাইবৰ একেবাৰে ৰিপ্ৰেজেণ্টেশ্যন একেবাৰে কম আছিলে। তেওঁলোকৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন পাব লাগিছিলে তেওঁলোকে সেইটো পোৱা নাছিলে। চ' সেইকাৰণে বহুত আন্দোলনো হৈ আছিলে যাতে ভাল ৰিপ্ৰেজেণ্টেশ্যন পায়, স্পেচিয়েলি ট্ৰাইবেল কমিউনিটিখিনিৰ মাজত। ধৰক বড়ো, কছাৰী, কাৰ্বি, ডিমাচা, খাচী, গাৰো আৰু বহুতখিনি আছিলে তাতে। বেচিকেলি হিল ট্ৰাইবৰ মেইনলি, আৰু প্লেইন ট্ৰাইবৰ কিছুমানে আন্দোলন কৰি আছিলে। চ' বহুত ট্ৰাইবেল লিডাৰে ভয় খাইছিলে যে তেওঁলোকৰ আছাম এছেম্বলিত, বিশেষকৈ অসম এছেম্বলিত তেওঁলোকৰ পপুলেশ্যনটো বহুত কম আছিলে, তেওঁলোকৰ ছিট বহুত কম আছিলে। সেইকাৰণে তেওঁলোকে এইটো চিন্তনীয় হৈ গৈছিলে যে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন কি হ'ব, তেওঁলোকৰ কালচাৰ, তেওঁলোকৰ ভইচৰ কথা কি হ'ব। চ' তাৰ কাৰণে অলৰেডি কনষ্টিটিউশ্যনত 6 ছেডিউল দিয়া আছিলে, তাতে অট'নমি দিয়া আছিলে ট্ৰাইবেলৰ কাৰণে, আৰু যোনখিনি ডিষ্ট্ৰিক্ট আছিলে ট্ৰাইবেল অট'নমি দিয়া আছিলে, বা ডিষ্ট্ৰিক্ট কাউঞ্চিল থ্ৰু ডিষ্ট্ৰিক্ট কাউঞ্চিলে তেওঁলোকে অলৰেডি প্ৰটেকশ্যন পাই আছিলে। কিন্তু তথাপিও এটা গ্ৰেটাৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে ষ্টেট লেজিছলেচাৰত বহুত ইম্পৰ্টেণ্ট হৈছিলে সেইটো সময়ত। তেওঁলোকে বিচাৰিছিলে যাতে তেওঁলোকেও এটা ৰিপ্ৰেজেণ্টেশ্যন পায় ভালকৈ আছাম এছেম্বলিত, যিহেতু তেওঁলোকৰ পপুলেশ্যন কম আছিলে আৰু মেজৰিটি প্লেইনছৰ মানুহ আছিলে। ধৰি লওক প্লেইন মানুহখিনিয়ে ডমিনেণ্ট কৰি আছিলে আছাম এছেম্বলিটো। ত' সেয়ে যেতিয়া আমাৰ চিফ মিনিষ্টাৰ বিমলা প্ৰসাদ চলিহা আছিলে সেইটো সময়তে আছাম ৰিঅৰ্গেনাইজেশ্যন মেঘালয় বিলখন পাছ হৈ গৈছিলে। সেইটো সময়তে মেঘালয় এখন অট'নমাছ ষ্টেট হিচাপে অসমৰ পৰা আঁতৰি গৈছিলে। চ' মেইনলি এই যোনটো আন্দোলন, বা এইটো যোনটো প্ৰটেষ্ট বুলি ক'ব পাৰোঁ, বা আন্দোলন বুলি ক'ব পাৰোঁ, সেইটো ষ্টাৰ্ট হৈ গৈছিলে আপোনাৰ অল পাৰ্টি হিল লিডাৰ কনফাৰেঞ্চৰ থ্ৰুৱেদি। সেইটো ক'ব পাৰি যে ইনিচিয়েট লৈছিলে, বা এটা আইডিয়া ওলাইছিলে যে ট্ৰাইবেলসকলক এটা অট'নমি লাগে, ট্ৰাইবেলসকলৰ ডিষ্টিংক্ট কালচাৰ আছে, তেওঁ প্ৰটেক্ট কৰিব লাগে বুলি। চ' তেখেতৰ নাম হৈছে কেপ্টেইন উইলিয়ামছন চাংমা। তেখেত ফাদাৰ অফ মেঘালয় বুলিও কোৱা যায়। তেওঁ এজন ব্ৰিটিছ চ'লজাৰ আছিলে, ইণ্ডিয়ান আৰ্মিত ব্ৰিটিছ চ'লজাৰ। তেখেতৰ মেইন লিডাৰশ্বিপটো এইটোৱে আছিলে, তেখেতৰ মেইন যে সংবিধানৰ থ্ৰুৱেদি ট্ৰাইবেলসকলে নিজৰ প্ৰটেকশ্যন প্ৰিজাৰ্ভ কৰিব পাৰিব বুলি, কিন্তু 6 ছেডিউলত অলৰেডি দিয়া আছে। কিন্তু তেখেতে সেইটো আৰ্গিউ কৰিছিলে, তেওঁলোকে যদি প্ৰটেকশ্যন কৰিব বিচাৰিছে, লেণ্ডলাইট প্ৰটেকশ্যন কৰিব বিচাৰিছে, বা এডমিনিষ্ট্ৰেটিভ অট'নমি লাগে তেওঁলোকক, ত' তেখেতে এইটোৱে কৈছিলে যে 6 ছেডিউলৰ আণ্ডাৰতে সেইটো প্ৰটেকশ্যন সম্ভৱ হ'ব। আৰু তেখেতে চেয়াৰমেন আছিলে অল পাৰ্টি হিল লিডাৰ কনফাৰেঞ্চৰ। এতিয়া আমিতো কথা পাতিলোঁ যে আৰ্টিকেল 371B হয়। চ' অসমখনৰ কথা বিশেষকৈ আহিবলৈ গ'লে তাত কনষ্টিটিউশ্যনত, সংবিধানখনত আমাৰ ট্ৰাইবেল কমিউনিটিৰ কাৰণে বেলেগকৈ 3টা কনষ্টিটিউশ্যনত, মানে ফ্ৰেমৱৰ্কত বিভাগ কৰিছে অলৰেডি কনষ্টিটিউশ্যনখনে। মই বুজাবলৈ আপোনালোকক 3টা দেখাই দিছোঁ লিখি। চ' ইয়াত দেখিবলৈ পাইছে, নম্বৰ 1টো হৈছে 6 ছেডিউল এৰিয়া, তাৰপিছত ছেকেণ্ডটো হৈছে আৰ্টিকেল 371B, দেন থাৰ্ডটো হৈছে অট'নমাছ কাউঞ্চিল। চ' এতিয়াতো আমি জানো, প্ৰথমতে আহোঁ আমি 6 ছেডিউল এৰিয়ালৈ। চ' 6 ছেডিউল এৰিয়াটো কি হয়? চ' 6 ছেডিউল এৰিয়াটোৰ কথা আমি প্ৰত্যেকবাৰ শুনি থাকোঁ, 6 ছেডিউল। চ' 6 ছেডিউল এৰিয়াটো হয় কি? 6 ছেডিউল একচুৱেলি 6 ছেডিউল আহিছিলে আপোনাৰ সংবিধানত আমাৰ 1950তে। চ' একেলগে ক্ৰিয়েট কৰিছিলে যেতিয়া আমাৰ সংবিধানখন ষ্টাৰ্ট হৈছিলে। ধৰক এই মেইনলি 6 ছেডিউলটো এটাই মেইন কামটো আছিলে যে আমাৰ ট্ৰাইবেল ৰিজনখিনিক এটা ছেল্ফ গভৰ্ণমেণ্ট, বা নিজাববীয়াকৈ এটা পাৱাৰ দিয়া। চ' তাতে 6 ছেডিউল এৰিয়া কাৰ্বি আংলং অট'নমাছ কাউঞ্চিল আছিলে, ডিমা হাছাও অট'নমাছ কাউঞ্চিল আহিব,
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আহিব, এই 3টা কাউন্সিল আহিছে 6 শেডিউল এৰিয়াত অসমত। চ' এই কাউন্সিলকেইটাৰ মেইন পাৱাৰ আমি হেণ্ডেল কৰিব হ'লে কি দিয়া আছে, লেণ্ডৰ কাৰণে থাকিব পাৰিব, ফৰেষ্ট ল' তেওঁলোকৰ হাতত থাকিব, আৰু লোকেল ল' যিখিনি আছে তেওঁলোকে নিজে কৰিব, আৰু বেচিকেলি কালচাৰেল আৰু ট্ৰেডিশ্যনেলৰ কাৰণে মেইনলি পাৱাৰটো দিয়া যাব। ধৰি লওক তেওঁলোকৰ যিমানখিনি ট্ৰাইবেল কমিউনিটি আছে, ট্ৰাইবেল কমিউনিটিয়ে নিজৰ আইডেণ্টিটি আৰু কাষ্টম প্ৰটেক্ট কৰিব পাৰিব। লেণ্ড এডমিনিষ্ট্ৰেশ্যন, লেণ্ড হওক, নিজৰ মাটি কালি, জংঘল, ফৰেষ্ট ল' আৰু লোকেল লও তেওঁলোকে নিজে হেৰি কৰিব পাৰিব, চাব পাৰিব। চ' এতিয়া আমি ছেকেণ্ডত আহিম আৰ্টিকেল 371B। চ' নেক্সটলি 6 শেডিউলৰ পিছত আৰ্টিকেল 371B আহে, যোনটো স্পেচিয়েলি অসমৰ কাৰণেই হয়, যোনটো যদি কিবা বেছি ডাঙৰ প্ৰব্লেম হয় বা সমস্যা হয়, ট্ৰাইবেল ৰিজনক কিবা সমস্যা হৈছে, যোনখিনি প্ৰপাৰলি এছেম্বলিত ডিছকাছ কৰিবৰ কাৰণে এই আৰ্টিকেলটো ইউজ কৰে। চ' বেচিকেলি এই আৰ্টিকেলটোত এইটোৱে লিখা আছে যে প্ৰেচিডেণ্টে এখন কমিটি গঠন কৰিব পাৰিব, যোনসকল আছাম এছেম্বলিৰ পৰা মানে ট্ৰাইবেল এৰিয়াৰ পৰা যোনসকল মেম্বাৰ হয়, ট্ৰাইবেল এৰিয়াৰ পৰা যোনসকল মানে MLA আছে বা আছাম এছেম্বলিত, প্ৰেচিডেণ্টে ডাইৰেক্ট এখন কমিটি বনাব পাৰিব, আৰু একেলগে কিবা সমস্যা হওক ট্ৰাইবেল ৰিলেটেড, তো এইটো একেলগে ডিছকাছ কৰিব পাৰিব যোনটো এছেম্বলিত। থাৰ্ডলি এতিয়া আহিছোঁ আমি অট'নমাছ কাউন্সিল। চ' 6 শেডিউলটো অলৰেডি আছে, আৰু আৰ্টিকেল 371Bও কথা ক'লোঁ। নেক্সটলি আছে ট্ৰাইবেলসকলক প্ৰটেকশ্যন দিবৰ কাৰণে অসমত, আৰু এটা আছে অট'নমাছ কাউন্সিল। অট'নমাছ কাউন্সিল ডাইৰেক্টলি ষ্টেট ল' দিয়ে বনায়, ধৰক অসমৰ এছেম্বলি থ্ৰুৱেদিয়ে বনায়, ষ্টেটৰ থ্ৰুৱেদি। চ' তাতে অট'নমাছ কাউন্সিল ধৰি লওক ৰাভা, মিচিং, তিৱা, দেউৰী, ঠেঙাল, কছাৰী, এই কাউন্সিলকেইটা গঠন কৰা যায়। চ' মেইনলি কাউন্সিলকেইটাৰ মেইনলি ফ'কাছটো এইটো হ'ব, কালচাৰ কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰে বা এডুকেশ্যন ডেভেলপমেণ্ট কি কৰিব পাৰে, যিকোনো বেলেগকৈ এটা ফাণ্ড আহে তেওঁলোকলৈ। অট'নমাছ কাউন্সিলখিনি ডিফাৰেণ্ট, তেওঁলোকে লিমিটেড পাৱাৰ থাকে, বাট তেওঁলোকৰো এটা নিজাববীয়াকৈ নিজৰ অট'নমাছ কাউন্সিল এটা পায়। ত' এতিয়া আমি যোনখিনি ড্ৰবেক হয় আৰ্টিকেল 371B, সেইখিনি আমি ডিছকাছ কৰিম ইয়াতে। চ' প্ৰথম কথা হৈছে লিমিটেড পাৱাৰ আছে কমিটিখন গঠন কৰিলে হয়, কিন্তু মেইন ফাইনেল ডিচিজনটো আছাম এছেম্বলিৰ হাততে থাকে। কমিটিখন গঠন কৰিব ট্ৰাইবেল এৰিয়া ৰিলেটেড বা কিবা ইছ্যু কৰিবলৈ, ধৰি লওক এখন ষ্টেট ফৰ্ম কৰিবলৈ হ'লেও, কিবা কৰিবলৈ হ'লেও, চ' আছাম এছেম্বলি থ্ৰুৱেদিয়ে যাব মানে। চ' মেইনলি ডিচিজনটো আছাম এছেম্বলি, লেজিছলেটিভ এছেম্বলি হাততে থাকে মেইনলি। চ' এইটো এটা ড্ৰবেক হয়, এইটো পাৱাৰটো লিমিটেড আছে তাতে। কমিটিখন গঠন হ'লেও হ'ব, কিন্তু মেইন পাৱাৰ ডিচিজনটো আছাম এছেম্বলি হাততে আছে, ইণ্ডিপেণ্ডেণ্ট নহয় মানে লেজিছলেশ্যন পাৱাৰটো। আৰু ছেকেণ্ড কথাটো হৈছে 6 শেডিউলৰ কথা কৈছে ইয়াত, মানে অভাৰলেপ কৰিছে 6 শেডিউলত। চ' কি হ'ল, অসমৰ অলৰেডি 6 শেডিউল আছে, দিয়া আছে প্ৰটেকশ্যন কনষ্টিটিউশ্যনৰ আণ্ডাৰত। চ' ইমান এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিয়া গৈছে। চ' বহুত স্কলাৰে ভাবে যে কি হয়, আৰ্টিকেল 371B মানে এটা ষ্ট্ৰং অথৰিটি ক্ৰিয়েট নকৰে একচুৱেলি, এটা মানে ফ'ৰামহে ডিছকাশ্যন কৰিবলৈ এছেম্বলিত সেইটো ক্ৰিয়েট কৰে। 6 শেডিউল লিখাকৈ মানে একো পাৱাৰ নিদিয়ে স্পেচিয়েলি, মেইনলি এইটো এটা ডিছকাশ্যন কৰিবলৈ এছেম্বলিত এটা পাৱাৰ দিয়া লিখিয়াহে হয়। যিহেতু এতিয়া নতুন নিউ ষ্টেটবোৰ হৈ গ'ল, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, চ' এতিয়া আৰ্টিকেল 371Bটো অলপ ইভল্ভ হ'ব লাগে বুলি বহুতে এনালাইচিছ কৰে। যিহেতু নতুন ষ্টেট বনিছে, বহুতখিনি নতুন কথা আহি গৈছে ইয়াত। চ' এইটোত ইমানলি, যিহেতু আৰ্টিকেল 371 এটা বহুত ইম্পৰ্টেণ্ট আৰ্টিকেল হয়, ত' তাতে স্পেচিয়েল পলিটিকেল চিটুৱেশ্যন যেতিয়া হ'ব অসমত, ত' সেইটো আমাৰ গুৰুত্ব দিয়া গৈছে। যদি বেছি স্পেচিয়েল পলিটিকেল চিটুৱেশ্যন ক্ৰিয়েট হয় ইয়াত অসমত, এই আৰ্টিকেলটো ইউজ হোৱা হয়। আৰু ট্ৰাইবেল ৰিপ্ৰেজেণ্টেশ্যনক ৰিকগনাইজ কৰিছে ইয়াত মেইনলি, যদি কিবা সমস্যাৰ সন্মুখীন হয়। আৰু এইটোৱে দেখা গৈছে যে আমাৰ সংবিধানখনত ইমান ধুনীয়াকৈ এটা সৰু হ'লেও, যিমান পপুলেশ্যন কম হ'ব পাৰে ট্ৰাইবেল পপুলেশ্যনৰ, যিহেতু ধৰি লওক মেজৰিটি পপুলেশ্যনক, চ' মাইনৰিটিসকলকো কেনেকৈ প্ৰটেকশ্যন কৰিছে ট্ৰাইবেল পপুলেশ্যনসকলক, যে শুনা গৈছে ভইচটো এটা, সেইটো ওপৰতে এই আৰ্টিকেল 371Bটো হয়।
চ' আমি এতিয়া শেষত মই এইটোৱে ক'ব বিচাৰিম যে আৰ্টিকেল 371(b)টো এইটো কাৰণে ইম্পৰ্টেণ্ট হয় যাতে আমাৰ সংবিধানত দিয়া আছে যাতে যোনটো আমাৰ ৰিজনেল ডাইভাৰ্চিটি আছে, আমাৰ ইয়াত বহুত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী বাস কৰে একেলগে, বহুতখিনি সমস্যা হ'ব পাৰে। চ' এখন গণতন্ত্ৰ দেশত চবৰে কথা শুনিবলৈ, চবৰে ভইচটো যাতে ক'তো থাকি নাযায় মাতটো, চ' সেইটো কাৰণে এই আৰ্টিকেলটো ইম্পৰ্টেঞ্চ পায়। স্পেচিয়েলি অসম লিখীয়া এখন বহুত ইমান ডাইভাৰ্চ ষ্টেট হয়, যোনখন আমাৰ বহুত বিভিন্ন জাতি জনগোষ্ঠী বাস কৰে তাতে। চ' এই আৰ্টিকেলটোৱে বহুতখিনি ক্ষেত্ৰত আমাক সহায় কৰে সমস্যাবোৰ সমাধান কৰিবলৈ। ধন্যবাদ।